হাই বন্ধুসকল, আজি মই উপস্থিত আছোঁ মোৰ নিজৰ বিদ্যালয়খনত আৰু আজি আমি এই ভিডিঅ'টোত এটা বিশেষ বিষয়বস্তুৰ ওপৰত কিছু আলোচনা কৰিম আৰু সেই বিশেষ বিষয়বস্তুটো হৈছে আমাৰ FLN। FLN মানে কি? এইটো আমাৰ যেতিয়া আমাৰ নতুন শিক্ষানীতি 2020 আহিছে, অহাৰ লগে লগে এইটো নতুনকৈ মানে এইটো ডেভেলপ কৰা হৈছে। FLN মানে হ'ল ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। এইটো লগো সকলো বিদ্যালয়তে লগোৱা হৈছে FLNৰ ওপৰত আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে সকলো বিদ্যালয়সমূহকে যোগান ধৰা যদি FLN কিট আছে, সেই FLN কিটটোত কি বস্তু থাকে সেইখিনি আজি আমি আনবক্সিং কৰিম। আপোনালোকে আগতে বহুতো মানে টেকন'লজি আনবক্সিং দেখিছে, কিন্তু আজি আমি এই ভিডিঅ'টোত কেৱল FLN কিটৰহে আনবক্সিং কৰিম। আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ আৰু FLNতনো কি থাকে, FLN কিট কেইটাত কি থাকে এইকেইটা আমি অকণমান মানে কি চাই লওঁ। মনত ৰাখিব আপোনালোকে, এতিয়ালৈকে আমাৰ অসম চৰকাৰে যিটো আমাৰ এই বছৰৰ পৰা আমাৰ অসম চৰকাৰে মানে নতুন শিক্ষানীতি লাগু কৰিব খুজিছে স্কুলবিলাকত, গতিকে সেয়েহে ইতিমধ্যে FLN কিটসমূহ যোগান ধৰিছে আৰু FLN কিটসমূহ কিন্তু যোগান ধৰোঁতে কেৱল মাত্ৰ ক্লাছ 1, ক্লাছ 2 আৰু ক্লাছ 3 লৈকেহে যোগান ধৰিছে। আজি আমি ইয়াত ইতিমধ্যে উলিয়াই দিছোঁ, এইটো ক্লাছ 1ৰ, এইটো ক্লাছ 2 আৰু এইটো ক্লাছ 3। এই তিনিটা কি আছে আমি এইখিনি অকণমান জানিবলৈ চেষ্টা কৰা হওকচোন। এইটো হৈছে আমাৰ ক্লাছ 1ৰ FLN কিট। ইয়াত লিখাই থাকে, ইয়াত ষ্টুডেণ্টৰ নাম লিখিব লাগে, ক্লাছ লিখিব লাগে আৰু স্কুল নেমটো লিখিব লাগে। কিন্তু এইটো আমাৰ যিটো চৰকাৰী নিৰ্দেশনা আছে, এই নিৰ্দেশনা মতে প্ৰত্যেকজন ষ্টুডেণ্টক এটা এটা কিট যোগান ধৰা হৈছে, যদিও মানে ষ্টুডেণ্টসমূহক এই কিটসমূহ ঘৰত নিবলৈ মানে কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন নাই দিয়া। এইখিনি স্কুলতে ৰাখিব দিছে, স্কুলত তেওঁলোকে ব্যৱহাৰ কৰিব আৰু ইয়াত স্কুলতে থৈ যাব, আকৌ স্কুললৈ আহিব ব্যৱহাৰ কৰিব। আৰু আমাৰ ক্লাছ 1 কিটটোত থাকে কি আমি প্ৰথমতে জানি লওঁ। এইটো এটা বেগৰ দৰে, সেইকাৰণে এইটো কিট বুলি কৈছে। এইটো এনেকৈ ধুনীয়াকৈ মানে আঠা লগাই থাকে। কি থাকে আমি চাই লওঁ। এইখিনি ক্লাছ 1ৰ এটা এটাকৈ আমি এতিয়া চাম। ইয়াত এইটো হ'ল আমাৰ নাম্বাৰ বেলেঞ্চ মিনি। এইটো নাম্বাৰ বেলেঞ্চ মিনি বুলি কয়। এইটো ইউজেছখিনি আমি অন্য এটা ভিডিঅ'ত এটা এটাকৈ লৈ আহিম। আজি জাষ্ট মানে কি থাকে সেইটো দেখাইছোঁ। নাম্বাৰ বেলেঞ্চ মিনি হৈ গ'ল। তাৰপিছত আকৌ আমাৰ এইটো থাকিব লিংকিং কিউব, 10টা থাকে ইয়াত লিংকিং কিউব। তাৰপিছত আহিব এইটো এটা ঘড়ী, ডেমো ঘড়ী হয় এইটো। তাৰপিছত থাকিব এইটো থাকিব আমাৰ ষ্টিকিং কাউণ্টাৰ্ছ এইটো। তাৰপিছত আহিব আমাৰ এইটো পেটাৰ্ণছ, ছেট অফ 15টা আছে ইয়াত। তাৰপিছত হৈ গ'ল আমাৰ এইটো ৰং পেঞ্চিল লাগে পেড দিয়ে, এইটো ৱাক্স হয়। তাৰপিছত আমাৰ থাকিব এইটো জিঅ'মেট্ৰিক চলিডছ, 10টা থাকে জিঅ'মেট্ৰিক চলিডছ। গতিকে এইকেইটা হ'ল আমাৰ এটা FLN কিটত থাকে, ক্লাছ 1ৰ FLN কিটত থাকে। টোটেল আইটেম আছে 1টা, 2টা, 3টা, 4টা, 5টা, 6টা আৰু 7টা। টোটেল আইটেম 7টা আছে ক্লাছ 1ত। এবাৰ আমি ক্লাছ 2লৈ আহিছোঁ। এইটো ক্লাছ 2। ক্লাছ 2টো সেই একে, নাম থাকিব, ক্লাছ থাকিব আৰু স্কুলৰ নাম থাকিব। ক্লাছটোত কি থাকে এতিয়া আমি চাম এটা এটাকৈ। ক্লাছটোততো প্ৰথমতে থাকিব আমাৰ এইটো ইউজেছটো মানে কি হয়, এইটো মানে কি, এইটো আমাৰ টেমা জাতীয় হয়। ইয়াৰ হয়তো আমাৰ এইটো মানে বিভিন্ন ইউজেছ হ'ব পাৰে। এইটো মাল্টিপল পাৰ্পজত ইউজ কৰে। ইয়াত নামটো লিখি নাই দিয়া, বেলেগ বেলেগ কালাৰত ইউজ হ'ব পাৰে, সৰু ডাঙৰত ইউজ হ'ব পাৰে। তাৰপিছত আমাৰ এইটো মানে কি, এইটো কোৱান্টিটিত হ'ব পাৰে, বিভিন্ন ধৰণে হ'ব পাৰে। আকৌ ঘড়ীটো এইটো আমাৰ ক্লাছ 2টো দিয়া হৈছে। তাৰপিছত আমাৰ এইটো দামী কাৰেঞ্চি দিছে। এইটো মানে একেবাৰে 1 টকাৰ মানে যিটো আমাৰ হেৰি নোটৰ পৰা একেবাৰে একদম মানে ইয়াত 2000 নোটলৈকে আছে, গোটেইখিনি আছে। এইটো আমাৰ এইটো মুদ্ৰাকেইটাও আছে, কইনছখিনিও আছে ইয়াত। এইখিনি অৰিজিনেল নহয়, এইখিনি ডুপ্লিকেট হয়। ইয়াত লিখা আছে আপোনালোকৰ চিলড্ৰেন বেংক অফ ইণ্ডিয়া বুলি লিখা আছে। তাৰপিছত থাকিব আমাৰ এইটো, আকৌ এইটো ইয়াতো দিয়া হৈছে ৱাক্স, এই পেইণ্টিঙৰ কাৰণে। তাৰপিছত এইকেইটা দিয়া, এইটো নতুনকৈ আছে, এইটো ক্লাছ 1ত নাই, এইটো ক্লাছ 2তহে আছে। এইটো ব্লক থিন, 10টা আছে। এইটো আছে চেইন লিংকছ, টোটেল 40টা আছে ইয়াত।
আৰু এইটো আছে যিটো আমি মণিহলা বুলি কওঁ যে এইটো আছে এবাকাছ মণিহলা থাকে দুডাল ৰড থকা মণিহলা এইটো আছে ইয়াত গতিকে এইখিনি এইখিনি আমাৰ এই তিনিটা বস্তু আমাৰ ক্লাছ 2ত আছে আৰু এইটো আমাৰ ক্লাছ 2ত আছে এইখিনি ক্লাছ 1ত নাই আৰু এইখিনি মানে অকণমান বেলেগ কেৱল ৰং পেঞ্চিলটোৰ বাহিৰে গোটেইখিনি মানে বেলেগ ইয়াতো টোটেল আইটেম কিমানটা আছে 1 2 3 4 এই দুটা একে 3 4 5 6 7টা আইটেম আছে ইয়াত এইটো ক্লাছ 2 আছিলে এবাৰ আহিব ক্লাছ 3ত কি থাকে আমি চাম ইয়াৰ মাজতে দেখাই দিছোঁ এইটো হ'ল আমাৰ এটা ইমোজি এই ইমোজিটো আমাৰ যেটো ৰক পেইন্টিং বুলি কোৱা হয় বা ষ্টোন পেইন্টিং বুলি কোৱা হয় সেইটো আমি ইয়াত মানে আঁকিবলৈ চেষ্টা কৰিছো আমি ষ্টুডেণ্টক আমাৰ বিদ্যালয়তে এইটো আমাৰ যেটো ফেব্ৰিক কালাৰ আছে ফেব্ৰিক কালাৰৰ জৰিয়তে তেওঁলোকক আঁকিবলৈ শিকাইছো এনেকুৱা ধৰণৰ বিভিন্ন আঁকিছো এইটো আপোনালোকে এটা ডেমো দেখাইছো এইটো স্কুলত এইটো ডিসপ্লে কৰি থব পাৰে লগতে এইটো কৰ্মশিক্ষাৰ অন্তৰ্গত হয় আৰু আমি ইয়াত বৰ্তমানটো পেপাৰ ৱেট হিচাপে ব্যৱহাৰ কৰিছো এটা শিলগুটি সাধাৰণ শিলগুটি গতিকে এতিয়া আমি ক্লাছ 3 যেটো আছে তালৈকে আহিছো ক্লাছ 3ত কি থাকে এটা চাম এইটো হে আগৰ দৰে কিন্তু এইটো আমাৰ যেটো আমাৰ এই জুলীয়া বস্তু যেটো কোৱান্টিটি জোখা হয় সেইটো হয় আমাৰ এইটো আকৌ ইয়াত দামি কাৰেন্সিটো ইয়াতো আছে এইটো এইকেইটা মুদ্ৰা তাৰপিছত আকৌ আমাৰ ইয়াত কিন্তু এটা বেলেগ বস্তু আছে এইটো হ'ল কাউন্টিং ষ্টিক্স অৰ্থাৎ এই লাঠি এডাল টোটেল 30 ডাল আছে এইটো সৈতে আমি কি গণনা আমি শিকিব পাৰো তাৰপিছত আমাৰ এইটো আকৌ আছে এবাকাছটো আকৌ আছে কিন্তু ইয়াত 3 ডাল ৰড আছে দুডাল নহয় 3 ডাল আছে 3 ডাল থকা ক্লাছ 3 3 ডাল আছে ৰড 3 ডাল আছে পিছফালে এডাল আছে 3 ডাল তাৰপিছত এইটো হ'ল আমাৰ 10 গ্ৰামছ সেট অফ 7 10 গ্ৰামছ তো এটা খুব ইন্টাৰেস্টিং বস্তু ইয়াত বিভিন্ন আমাৰ জ্যামিতিক সেট বিলাক থাকে তাৰ জৰিয়তে আমি বস্তুসমূহ বনাব লাগে আমি পিছৰ ভিডিঅত প্ৰত্যেকটা এফেলানৰ বস্তু বিষয়ে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম আমি হেতু শিকিম তাৰপিছত থাকিব এইটো জিঅ' বৰ্ড এখন জিঅ' বৰ্ড হয় এইটো এখন জিঅ' বৰ্ড ইয়াত বিভিন্ন ধৰণৰ সেট বিলাক বনাব পাৰি আমাৰ ৰবাৰৰ সৈতে ৰবাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ জিঅ'মেট্ৰিক সেট বিলাক ইয়াত বনাব পাৰি এইটো আমি পিছত ইউজেছটো শিকিম তাৰপিছত আহিব আকৌ এইটো ৱাক্স পেইণ্টটো এইকেইটা হ'ল আমাৰ ক্লাছ 3 যিখিনি আমাৰ আইটেম ইয়াত থাকিব 1 2 3 4 5 6 7 অৰ্থাৎ আমি বুজিলো ক্লাছ 3 হওক ক্লাছ 2 হওক বা ক্লাছ 1 হওক গোটেইকেইটা এফএলএন কিটতে আমাৰ টোটাল 7টা আইটেম আছে আৰু এইখিনি জৰিয়তে আমি কি কৰিব পাৰো ছাত্ৰ-ছাত্ৰীসকলক যেটো প্ৰাৰম্ভিক সংখ্যা জ্ঞান আৰু ভাষা জ্ঞান এই গোটেইখিনি আমি তেওঁলোকক যোগান ধৰিব পাৰো আৰু এইটো এটা আমাৰ নতুন শিক্ষানীতিৰ অন্তৰ্গত এতিয়া বৰ্তমান সময়ত গুৰুত্ব দিয়া আটাইতকৈ ইম্পৰ্টেন্ট বস্তু বুলি মানে আমি ভাবিব পাৰো আশা কৰো আপোনালোকে এটা এফএলএন কিটত কি থাকে দেখি পালে বুজি পালে আৰু ইয়াৰ পিছত ভিডিঅত আমি ইয়াৰ ইউজেছ সমূহ বা যদি আপোনালোকে এফএলএনৰ বিষয়ে জানিব বিচাৰে সেইখিনি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিবলৈ চেষ্টা কৰিম এই ভিডিঅটো আচলতে আমি শিক্ষাগুৰুসকলৰ কাৰণেহে বনোৱা হৈছে আৰু ষ্টুডেন্ট সকলে তেওঁলোকে এইটো চাই ল'ব পাৰে এইখিনি প্ৰাইভেট স্কুলত পোৱা নাযায় যদিও আমাৰ প্ৰাইভেট বিদ্যালয়ৰ আমাৰ যিখিনি শিক্ষয়িত্ৰীসকল আছে তেওঁলোকে নিজাববীয়াকৈ এইখিনি ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলক এইখিনি শিকোৱাৰ ব্যৱস্থা কৰিব পাৰে এইখিনি অতিকৈ সুবিধাজনক আৰু এইখিনি জেনেৰেলি যিখিনি দিয়া হৈছে গোটেইখিনি আমাৰ সংখ্যা জ্ঞানৰ ওপৰত নিউমাৰেচিৰ ওপৰত যোগান ধৰা হৈছে আৰু হয়তো ভৱিষ্যতে পৰিৱৰ্তন সময়ত ভাষাৰো ইয়াত মানে কি এইখিনি যোগান ধৰা হ'ব বুলি মানে আমি আশা ৰাখিছো আজি ভিডিঅটো এইখিনিয়ে আছিল আশা ৰাখিম আপোনালোকে গোটেইখিনি কথা বুজি পালে ধন্যবাদ এই ভিডিঅটো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅটো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদি হেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বি এলাৰ্ট টু সেভ